মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ কম্পাৰ্টমেণ্টেল পৰীক্ষা যেতিয়া ৰিজাল্টটো দিলে, ৰিজাল্টটো দিয়াৰ পিছত তোমালোকৰ এটা প্ৰশ্ন আহিছিল, সেইটো হৈছে যে 1 নম্বৰ অহাৰ ওপৰত। ইয়াৰ ওপৰত মই ভিডিঅ' প্ৰস্তুত কৰিছো, তোমালোকে বুজি পাইছা। এতিয়া ৰিচেকিঙৰ ওপৰত বিভিন্ন ধৰণৰ প্ৰশ্ন আহি আছে। ছাত্ৰ-ছাত্ৰীসকল, মই 2 দিন আগত তোমালোকক এটা ভিডিঅ' প্ৰস্তুত কৰি দি দিছিলো যে কম্পাৰ্টমেণ্টেল পৰীক্ষা ছাত্ৰ-ছাত্ৰীসকলে এতিয়া কি কৰা উচিত। তেওঁলোকক মই আকৌ এডমিশ্যন এটা ল'বলৈ দিছিলো, মানে তোমালোকক কি কৰিব দিছিলো, মানে ক্লাছ 10ত আকৌ এডমিশ্যন লৈ ভালদৰে পঢ়াৰ কথা কৈছিলো। এই ভিডিঅ'টোৰ কমেন্ট সেকশনত বিভিন্ন ধৰণৰ নিগেটিভ কমেন্ট পাইছিলো, যে বহু ছাত্ৰ-ছাত্ৰীয়ে কৈছিল আপুনি ইমান খৰচ বহন কৰিব নেকি, বা আপুনি কি জানিব, আপুনিতো টিউচন কৰি পইচা পায়, বা আপুনি তেনেকুৱা বিভিন্ন ধৰণৰ নিগেটিভ কমেন্ট বিলাক আহিছিল। কিন্তু মই তোমালোকক ভালৰ কাৰণে কৈছিলো, তোমালোক পজিটিভলি তোমালোকে যেতিয়া এডমিশ্যনটো ল'বা তেতিয়াহ'লে তোমালোকৰ এবছৰ এনাই নাযায়, তাৰ বাবে মই ভিডিঅ' প্ৰস্তুত কৰিছিলো। ছাত্ৰ-ছাত্ৰীসকল, আৰু এনেধৰণৰ নিগেটিভ কমেন্ট পালে বেয়া লাগে, কাৰণ ইমান এটা ভাল সৎ মন এটা লৈ তোমালোকৰ লগত ভিডিঅ' প্ৰস্তুত কৰি তোমালোক আগবঢ়াৰ বাবে চেষ্টা কৰি থাকো, যেতিয়া 2-এজনে তেনেকুৱা কৰে বেয়া লাগে। তথাপিতো বহু ছাত্ৰ-ছাত্ৰীৰ সুবিধাৰ কাৰণে মই আকৌ ভিডিঅ'টো প্ৰস্তুত কৰিছো তোমালোকৰ কমেন্ট বিলাক পাই ৰিচেকিঙৰ ওপৰত। ছাত্ৰ-ছাত্ৰীসকল, ৰিচেকিঙৰ ওপৰত যদি মই কওঁ, তোমালোকৰ ৰিচেকিং আগে পিছে তেনেকুৱাকে কম্পাৰ্টমেণ্টেল পৰীক্ষাটো অহা নাছিল, আৰু এইবাৰ যে আহিব তাৰো কোনো ধৰণৰ সম্ভাৱনা নাই। কিন্তু আহিবও পাৰে, এইটোও মই নকওঁ যে নাহিবই বুলি নকওঁ, কিন্তু আহিব পাৰে, কিন্তু এতিয়ালৈকে অহা নাই, আৰু অহাটো একেবাৰে ক্ষীণ, মানে অহা চান্সটো অতি কম। গতিকে যদি আহে তেতিয়াহ'লে মই ভিডিঅ' আকাৰে প্ৰস্তুত কৰি দিমেই, তোমালোকে চিন্তা কৰিব নালাগে। তোমালোকৰ এতিয়া আবার তোমালোকৰ ৰিচেকিং কৰিলেও তোমালোকৰ পেমেন্ট কৰিব লাগিব, আৰু ৰিচেকিং কৰাৰ পিছতো যে তোমালোকে পাছ কৰিবা সেইটো এটা প্ৰশ্নবোধক হৈ ৰব, অৰ্থাৎ তোমালোকৰ বিষয় হৈ ৰব যে পাছ কৰিব নে নকৰা, সেইটো তোমালোকে ক'ব নোৱাৰা। ৰিচেকিং কৰিব পাৰিবা, তাৰ পিছতো যে আকৌ বেয়াও হ'ব পাৰে, ঠিক আছে। গতিকে পাছে যে কৰিব, ৰিচেকিং কৰিলে তেনেকুৱা নহয়। আৰু লগতে এমাহ গুচি যাব, আকৌ তোমালোকৰ যদি আকৌ বেয়া হয় তেতিয়াহ'লে আৰু মনটো বেয়া লাগিব। গতিকে ৰিচেকিং আহিলে তোমালোকে কৰি থবা, এইটো মই নকওঁ যে ৰিচেকিং কৰিব নালাগে। তোমালোকৰ যদি বিশ্বাস আছে পাছ কৰিম বুলি, তাৰপিছত ৰিচেকিং যদি অপশ্যনটো আহে বা যদি খুলি দিয়ে তেতিয়াহ'লে কৰিবা, কিন্তু অহা চান্সটো অতি কম। এতিয়া কথাটো হ'ল, তোমালোকে যিটো মোক বিভিন্ন ধৰণৰ নিগেটিভ কমেন্ট কৰিছিলা, নিগেটিভ কমেন্ট কৰিলেও তোমালোকক মই জনামেই। তোমালোকক কওঁ যে তোমালোকে কম্পাৰ্টমেণ্টেল পৰীক্ষাত যিবিলাকে বেয়া হ'ল, তোমালোকে ক্লাছ 10ত এডমিশ্যন ল'ব লাগে, ঠিক আছে। তোমালোকে ল'লে তোমালোকে এতিয়া মোক বেয়া পাব পাৰা বহুতে, যে পইচাৰ পাতিৰ কথা কৈ কেনে মোক বিভিন্ন ধৰণৰ মন্তব্য আগবঢ়া, কিন্তু তোমালোকে পিছত গম পাবা যেতিয়া ৰিজাল্ট দিব আকৌ, কাৰণ তোমালোকৰ 7 নে 8 মাহ আছে। গতিকে এই 7-8 মাহ তোমালোকে গুচি যাবই, তোমালোকে চিন্তা কৰিব নালাগে। যদি এনেকৈ তোমালোকে মানে কম্পাৰ্টমেণ্টেল পৰীক্ষাত পাছ কৰাৰ কাৰণে কি কৰিম কি নকৰিম এইবিলাক কৰি থাকা, তেতিয়াহ'লে তোমালোকৰ প্ৰব্লেম হ'ব। এতিয়া কথাটো হ'ল, তোমালোকে পঢ়াৰ ষ্টাডি কেনেকৈ কৰিব লাগিব মই সকলো জনাই দিম এতিয়াৰ পৰাই। তোমালোকে এবছৰ যিহেতু পঢ়িলা, বহুত তোমালোকে আগবাঢ়িছে, আৰু কিবা এটা অসুবিধাৰ কাৰণে তোমালোকৰ বেয়া হৈছে, বিভিন্ন ধৰণৰ তোমালোকে নিজে জানা কি কি প্ৰব্লেম আছে। কাৰোবাৰ বেমাৰৰ কাৰণেও হ'ব পাৰে, বা সৰুৱা প্ৰব্লেমৰ কাৰণেও বিভিন্ন ধৰণৰ সমস্যাৰ কাৰণে পৰীক্ষাটো বেয়া হ'ল, তোমালোকে নিজে জানা কিহৰ কাৰণে বেয়া হ'ল। কাৰণ তোমালোকে নপঢ়া ছাত্ৰ-ছাত্ৰী নহয়, কাৰণ তোমালোকে পৰীক্ষা বুলি অলপ হ'লেও তোমালোকে পঢ়িছা। বুজি পাইছা নে? তোমালোকে 2-এটা ছাবজেক্টত তোমালোকৰ কিবা এটা কণ্ডিশ্যনৰ কাৰণে বেয়া হ'ল, সেইটো বাৰু কোনো কথা নাই। চ' তোমালোকে এতিয়াৰ পৰা আকৌ ভালদৰে পঢ়িলে তোমালোকে ভাল এটা ৰিজাল্ট কৰিব পাৰিবা। আৰু তোমালোকে এতিয়া টিউচন যাওয়াৰ কাৰণে চিন্তা কৰিব পাৰা, গতিকে তেনেকুৱা চিন্তাও কৰিব নালাগে। তোমালোকে মোৰ তাত তোমালোকে অনলাইন মাধ্যমত টিউচন কৰিব পাৰিবা, ঘৰতে বহি। তোমালোকৰ সন্ধিয়া ক্লাছ বিলাক হ'ব, তোমালোকে ঘৰতে বহি তোমালোকে ক্লাছ কৰিব পাৰিবা। বুজি নাপালে তোমালোকে সুধিবও পাৰিবা, লাইভ হৈ থাকিব। তোমালোকে টিউচনত যিটো সুধিব পাৰা টিচাৰ এজনক, ইয়াতো সুধিব পাৰিবা। টিউচনত তোমালোকে অসুবিধাহে পোৱা, যিটো অফলাইন টিউচনত ছাৰে গালি পাৰে নেকি, বেয়া পায় নেকি, তেনেকুৱা বা লগে কি কৰে। কিন্তু ইয়াত তোমালোকে যিহেতু ঘৰত অকলে থাকিবা, চ' তোমালোকে যিকোনো প্ৰশ্নই সুধিব পাৰিবা লাইভ ক্লাছত। গতিকে তোমালোকে চিন্তাই কৰিব নালাগে, প্ৰব্লেম তোমালোকৰ নাই, অনলাইন টিউচন ল'ব পাৰিবা। মাত্ৰ 200 টকা 3 মাহৰ বাবে। ছাত্ৰ-ছাত্ৰীসকল, অতি কম মাচুলত তোমালোক কৰিব বিচাৰিছো। বহু ছাত্ৰ-ছাত্ৰীয়ে 1 জুলাইৰ পৰা ষ্টাৰ্ট হ'ব। গতিকে তোমালোকৰ এইটো সুবিধা, যিবিলাকে ল'ব বিচাৰে তোমালোকে ল'ব পাৰিবা। আকৌ কিছুমানে ক'ব পাৰে যে
এতিয়া পইচাৰ কাৰণে মই ভিডিঅ' প্ৰস্তুত কৰোঁ তেনেকুৱা বিভিন্ন ধৰণৰ কমেণ্ট কৰে গতিকে তোমালোকে দূৰত থকাই ভাল তোমালোকৰ সুবিধাৰ কাৰণে কৰা হৈছে আৰু তাৰ বাবে মিনিমাম এটা ল'বই লাগিব সকলোৱে লয় হয় নে নহয় তোমালোকে নিজে জানা আৰু বিনা পইচাত যেতিয়া কোনোবা এটা বস্তু পোৱা তোমালোকৰ গুৰুত্ব নাথাকিব সেইটো আৰু 200 টকা 3 মাহৰ বাবে ইমান প্ৰব্লেম নহব লাগে ছাত্ৰ-ছাত্ৰীসকল এতিয়া তোমালোকে এডমিশনটো সোনকালে লৈ লোৱা লৈ পঢ়া ষ্টাৰ্ট কৰা আৰু অভিভাৱকৰ যদি ভিডিঅ'টো চাই আছা তেনেহলে আপোনাৰ ল'ৰাটোক আকৌ আগৰ দৰে এটা মনোবল দি আগবঢ়াই নিয়াবলৈ চেষ্টা কৰা